অসম চৰকাৰে দেশ বিদেশত সম্প্ৰতি সমাদৃত হোৱা আৰু স্বাস্থ্যৰ বাবে উপযোগী কাজি নেমুক ইতিমধ্যে অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে। আনকি দেশৰ বহু ৰাজ্যৰ লগতে বিদেশৰো কেইবাখনো দেশত বিগত সময়ছোৱাত কাজি নেমু বিমানযোগে গুৱাহাটীৰ পৰা ৰপ্তানি কৰা হৈছে। আনহাতে ৰাজ্যৰ কৃষকসকলে যাতে কাজি নেমুৰ খেতি কৰি পৰৱৰ্তী সময়ত ৰপ্তানি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে, তাৰ বাবে অসম ৰাজ্যিক সমবায় ফেডাৰেশ্যন তথা ৰাষ্ট্ৰীয় ৰপ্তানি সমবায় লিমিটেডৰ পৃষ্ঠপোষকতাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ উদ্যোগত 29 জুলাইত অসমৰ ৰাজ্যিক ফল কাজি নেমুৰ ৰপ্তানিযোগ্য প্ৰস্তুতি বিষয়ে এখন সজাগতা সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত 60জন কৃষকক প্ৰশিক্ষণ আৰু পাঠদান কৰে ৰাষ্ট্ৰীয় ৰপ্তানি সমবায় লিমিটেডৰ ৰিচা শৰ্মা, আয়ুষী নায়ক, অংকিতা সেন আৰু অসম ৰাজ্যিক সমবায় ফেডাৰেশ্যনৰ হিমাংশু শেখৰ শৰ্মাই। কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডাঃ সোণমইনা ভূঞাই সভাত ভাগ লৈ ভাষণ প্ৰসংগত বিজ্ঞানসন্মত পদ্ধতিৰে উন্নত মানৰ নেমু খেতি কৰি কিদৰে আৰ্থিকভাৱে লাভৱান হ'ব পাৰে তাৰ আলোকপাত কৰে আৰু ৰপ্তানিযোগ্য কৰাত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্যৰ বিশেষজ্ঞ ডাঃ দৰদী প্ৰিয়ম দুৱৰাই আধৰা সভাৰ শেষত ভাগ লোৱা প্ৰশিক্ষাৰ্থীসকলৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়। ব্যুৰ ৰিপৰ্ট অমৃত নিউজ 24/7।